1 ঘণ্টাত উভতি আহিম কৈ আৰু নাহিল সি। মোৰ আৰু ইখানৰ বিয়াখন সামাজিকভাৱে বৰ ধুমধাৰে হৈছিল। ঐশ্বৰ্যৰ ৰাতি তেওঁ মোক কোৱা প্ৰথম কথা, চোৱা শেৱালি, মোৰ মা তোমাৰ মাৰ ধৰে। তেওঁক কেতিয়া মনত আঘাত নিদিবা। সৰুৰে পৰা মায়ে মোক বহুত কষ্টেৰে ডাঙৰ দীঘল কৰিছে। মোক কেতিয়া দেউতাৰ অভাৱ অনুভৱ কৰিব নিদিলে। মই বিচাৰো তুমি মোৰ মাৰ সকলো দুখ কষ্ট দূৰ কৰিবা। মাক কেতিয়া নিজৰ ছোৱালীৰ অভাৱ অনুভৱ কৰিবলৈ নিদিবা। মই মূৰটো জোকাৰি উত্তৰ দিলো হয়। আৰু তেতিয়া মোৰ নতুন জীৱনৰ আৰম্ভণি হয়। মোৰ শাহু আইক মা অবিহনে মই কেতিয়া শাহু আই বুলি ভবাই নাছিলো। মই শাহু আইৰ নিজৰ ছোৱালী হলো। মায়ে মোক বহুত মৰম কৰিছিল। বেমাৰ হলে মায়ে ঘৰৰ সকলো কাম কাজ নিজ হাতেৰে কৰিছিল। মোক একো কৰিব নিদিছিল। এনেকৈ মই মোৰ সৰু পৰিয়ালটো চলি গৈ আছিল। বিয়াৰ কেইমাহমানৰ পাছত মায়ে মোক আৰু ইখানক কৰবাৰ পৰা ফুৰি আহিবলৈ কৈছিল। প্ৰথমে মই যাব নিবিচাৰিলো। মাৰ তাগিদাত যাবলৈ মান্তি হৈছিলো। মাকো নিবলৈ মন আছিল। কিন্তু মাৰ যাবলৈ মন নাছিল। গতিকে শেষত আমি দুয়ো কেইদিনমানৰ বাবে ওলাই গৈছিলো। চাওঁতে চাওঁতে আমাৰ বিয়াৰ এবছৰ সম্পূৰ্ণ হল। এদিন তেওঁ এসপ্তাহৰ বাবে অফিচৰ পৰা বাহিৰ যাব লগা হল। তেওঁ অহাৰ আগদিনা মই গৰ্ভৱতী বুলি জানিব পাৰিলো। মই ভাবিছিলো তেখেতৰ ঘৰলৈ আহিলে মই সকলো কম। তেখেতে বাছ উঠি ঘৰলৈ আহোঁতে মেছেঞ্জাৰত কৈছিলো, আৰু কিমান দেৰি হ'ব? তেখেতে উত্তৰ দিয়াৰ আগতে শাহু আইৰ মাত শুনি ডাটা কানেকশ্যন অফ কৰি মাৰ ওচৰলৈ গলো। মাৰ লগত কথা পাতি থাকোঁতে হঠাৎ ফোনটো বাজি উঠিল। ৰিচিভ কৰাৰ লগে লগে সিফালৰ পৰা মানুহ এজন ক'লে, ইখানৰ গাড়ীখন এক্সিডেণ্টে হ'ল। ঈশানৰ বৰ্তমান চিকিৎসালয়ত অতি সংকটজনক অৱস্থাত আছে। সেই মুহূৰ্তত মই যেন একো বুজিব পৰা নাই। ঈশান লয় বুলি পাগলৰ দৰে দৌৰিছো। কিন্তু মই গৈ পোৱাত আগতে তেওঁ সকলো মায়া মোৰ ত্যাগ কৰি উভতি নোহোৱা দেশলৈ গুচি গ'ল। সেইদিনা মই তেওঁক আমাৰ সন্তানৰ কথা ক'ব পৰা নাছিলো। চকুৰ আগত যেন নিমিষে শেষ হৈ গ'ল আমাৰ সপোনবোৰ। মোৰ চকুপানী দেখি গোটেই চিকিৎসালয়খন স্তব্ধ হৈ গ'ল। মোৰ মায়ে বহু কষ্টেৰে নিজকে চম্ভালি মোক শান্ত কৰাৰ চেষ্টা কৰিছিল। ঈশানৰ যোৱাৰ এবছৰ হ'ল। আমাৰ মইনা এতিয়া 2 মাহ হ'ল। দেখাত চাইলা দেউতাকৰ নিচিনা। বহু বছৰ মূৰত আকৌ আহিলা। ফেচবুকৰ জগতলৈ বুঢ়ী। ডাটা কানেকশ্যন অন কৰাৰ লগে লগে কেইবাটাও নটিফিকেশ্যন ফোনটো মেছেজে ভৰি গ'ল। প্ৰথমে মই মেছেঞ্জাৰত এটা আইডি বিচৰা আৰম্ভ কৰিলো। দেখা পালো সকলোৰে শেষত সেইটো আইডি আছে। মই কপা কপা হাতেৰে আইডিটোৰ ভিতৰলৈ গৈ দেখিলো তেওঁৰ শেষ ইচ্ছা। পাগলীজনী তোমালৈ আৰু মালৈ কি আনিম কোৱা? ক'ব নালাগে, মই পচন্দ জানো নহয়। ধুনীয়া কাপোৰকে লৈ আনিম দে, তুমি চিন্তা নকৰিবা। মই 1 ঘণ্টাত উভতি আহিম। মেছেজটো চাই এনেকুৱা লাগিছিল যেন চকুলৈ এতিয়া মাথা ঘূৰা মন নাই। আকৌ বাৰে বাৰে মনটো কৈ আছে, তোমাৰ এই 1 ঘণ্টা শেষ নহ'ব নেকি? ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে ধন্যবাদ। আৰু এনেকুৱা ভিডিঅ' পাবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিব।